প্ৰাপ্য দৰমহা আদায়ৰ দাবীত সাহিত্য সভাৰ কৰ্মচাৰীৰ ধৰ্মঘট। আগন্তুক 24 ডিচেম্বৰত ঘোষণা হ'বলগীয়া অসম সাহিত্য সভাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ কাম কাজ বৰ্জনৰ সিদ্ধান্ত। বিগত ছমাহে প্ৰাপ্য মাহিলী দৰমহা লাভৰ পৰা বঞ্চিত হৈ আছে অসম সাহিত্য সভাৰ গুৱাহাটী আৰু যোৰহাট কাৰ্যালয়ৰ কৰ্মচাৰীসকল। দৰমহা আদায়ৰ দাবীত সোমবাৰে পুৱা 10 বজাৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে সভাৰ গুৱাহাটী আৰু যোৰহাটস্থিত কেন্দ্ৰীয় কাৰ্যালয়ৰ কৰ্মচাৰীসকলে। অনতিবিলম্বে প্ৰাপ্য দৰমহা আদায় নিদিলে আগন্তুক অধিৱেশন বৰ্জনৰ হুংকাৰ কৰ্মচাৰী। অসম সাহিত্য সভাৰ কল্যাণ সমিতিয়ে পূৰ্বেও দৰমহা আদায়ৰ দাবীত আবেদন নিবেদন কৰি আহিছে, কিন্তু কৰ্মচাৰীৰ আবেদনৰ প্ৰতি কাণ সাৰ নাই কৰ্তৃপক্ষৰ। প্ৰতিবাদী কৰ্মচাৰীৰ মতে শিলৰ দৰে কঠিন হৃদয় সাহিত্য সভাৰ বিষয়ববীয়াৰ। পুঁজি থকা স্বত্তেও দৰমহা মোকলাই নিদিয়াৰ অভিযোগ। যিখিনি আমাৰ বিষয়ববীয়া আছে তেখেতসকলৰ হয়তো এই কথাটো তেখেতসকলৰ গাতেই নালাগে। তেখেতসকল কি হৈছে এটা পাথৰৰ নিচিনা হৈ গৈছে তেখেতসকল। আৰু আমি কেনেকৈ চলিছোঁ কৰ্মচাৰী হেৰি কেনেকৈ খাইছোঁ, কোনোবা এটা বেমাৰত পৰিলে ট্ৰিটমেণ্ট দিবৰ কাৰণে ট্ৰিটমেণ্ট ল'বৰ কাৰণে টকা পইচা নাথাকে। কোনোবাই যদি আমাৰ কৰ্মচাৰী এটা বেমাৰত পৰি গ'ল বিষয়ববীয়াখিনি খবৰ ল'বলৈকে সিহঁতৰ সময় নাই। এইপিনে যোৰহাটত কেন্দ্ৰীয় কাৰ্যালয়ৰ কৰ্মচাৰীসকলে দৰমহা আদায় নিদিয়াৰ প্ৰতিবাদত যোৰহাট গ্ৰন্থমেলাত বন্ধ ৰাখিছে সাহিত্য সভাৰ বিপণী। জীয়াই থকাৰ বাবে কমেও 2 মাহৰ দৰমহা আদায়ৰ আহ্বান। গ্ৰন্থমেলাৰ বতৰতো আমাৰ অনিচ্ছাকৃতভাৱে আমাৰ গ্ৰন্থমেলাৰ যি বিপণী বন্ধ কৰি ৰাখিব লগা হৈছে। আমি ইয়াৰ আগতেও কৰিছোঁ, আমাৰ 6 মাহ হয় 5 মাহ হয়, আমি প্ৰতিবাদ কৰিলে 2 মাহৰ দিয়ে। এতিয়াও আমি সেইটোৱে কৈছোঁ যে আমাক 6 মাহৰ নালাগে, অন্ততঃ আমাক নমৰি জীয়াই থাকিবৰ কাৰণে 2 মাহ বা 3 মাহৰ আমাৰ দৰমহা দিয়ক। এনেদৰে ভাষা জননীৰ সেৱাত নিজকে নিয়োজিত কৰা এইসকল কৰ্মচাৰীয়ে অব্যাহত ৰাখিছে জীয়াই থকাৰ সংগ্ৰাম। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।